গোলাঘাট পূব শিক্ষাগতৰ ভোগদাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন বৰুৱাক বিদ্যালয়ৰ তৰফৰ পৰা বিদায়ী সম্ভাষণ জনোৱা হয়। এই উপলক্ষে আয়োজিত বিদায়ী সভালৈ শিক্ষকজনক গায়ন বায়নেৰে আদৰি আনে। সভাত ভালেসংখ্যক ৰাইজ ছাত্ৰ ছাত্ৰী সমবেত হৈ বিদায়ী বেলাত সহজ সৰল অমায়িক শিক্ষকজনক উপযুক্ত সা সন্মানেৰে বিদায় জনায়। গোলাঘাটৰ পৰা জীৱন গগৈ প্ৰতিবেদন, অৰুণোদয় অসম। ছাৰৰ যিখিনি উদাৰ মন, এই উদাৰ মনখিনি দেখি সঁচাকৈ বৰ নিজে নিজে গৌৰৱান্বিত হওঁ। ছাত্ৰ ছাত্ৰীসকলক যে তেনেকুৱা এজন শিক্ষকৰ আশ্ৰয়ত পঢ়ুৱাবলৈ পাইছিল। আৰু ছাৰৰ কথা আছে, বেছি কথা নকয়, যিখিনি কাম কৰিব লাগে নিষ্ঠাৰে কৰি যায়। আৰু ছাৰৰ সেই গুণখিনিৰ কাৰণেই আমি গতিকে শ্ৰদ্ধা ওপৰতে আজি চৰকাৰী নীতি অনুসৰি ছাৰৰ বিদায় কাৰ্যসূচী 31 জুলাই বনোৱা হৈছে। বোলে আনুষ্ঠানিক বিদায় কিন্তু তেতিয়ালৈকে আমাৰ ৰাইজে দিব পৰা নাছিল। আজি আনুষ্ঠানিক বিদায় সম্ভাষণ অনুষ্ঠান পাতিছে। ছাৰৰে থকা অকৃত্ৰিম যিখিনি মৰম শ্ৰদ্ধা, এইখিনি আমাৰ অভিভাৱক তথা প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীয়ে তেখেতৰ প্ৰকাশ কৰিব। আজি আমি এই অৱস্থাত এনেকুৱা অনুষ্ঠানত উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছো। কাৰণ Krishna Hari